নমস্কাৰ সকলোকে আজি এটা বিশেষ ভিডিঅ' আৰু বিশেষ এইবাবে কাৰণ আজি আমাৰ কাৰ্যালয়ত সমূহীয়া ইফতাৰৰ ব্যৱস্থা কৰা হৈছিলে আৰু আমাৰ ছাৰ বাইদেৱে এই ব্যৱস্থাটো কৰিছে আৰু কিহৰ কাৰণে কৰিছে আপোনালোকে ভিডিঅ'টো আগলৈ চালে গম পাই যাব। আজি আমাৰ সৰু বছৰৰ জন্মদিন আৰু জন্মদিন উপলক্ষে কাৰ্যালয়ত এটা সমূহীয়া ইফতাৰ দিছে। ৰমজান মাহ চলি আছে, পবিত্ৰ ৰমজান মাহ, আৰু আমাৰ যিহেতু কাৰ্যালয়ত ৰমজান মাহৰ বাবে ৰোজা ৰাখিছে আমাৰ বহুকেইজন সতীৰ্থ আছে, তেওঁলোকৰ বাবে সমূহীয়া ইফতাৰত আমিও অংশগ্ৰহণ কৰিম। ইতিমধ্যে আয়োজন চলি আছে। কি চলি আছে নৱনীতাই দেখুৱাব। আপেল আছে, কল আছে, খেজুৰ, কাজু, জুচ আছে আৰু চাওমিন আছে আৰু আহিব জোপাৱলীয়ে সুন্দৰকৈ আয়োজন কৰি আছে। পলছ আছে, পলছে আমাক গোটেই ৰেডি কৰি আছে। জেৰিফা আছে, ত্ৰিদীপ আছে, কেমেৰাৰ নৱনীতা আছে, নৱনীতাও খুব লাগি। আজি আমাৰ পিপলছ নৰ্থ ইষ্টৰ কাৰ্যালয়ত সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছে। যিহেতু পবিত্ৰ ৰমজান মাহ চলি আছে আৰু সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকলে ৰমজান মাহত ৰোজা ৰাখিছে। তেওঁলোকে সূৰ্যোদয়ৰ পূৰ্বে চেহৰি কৰে আৰু গোটেই দিনটো ৰোজা ৰখাৰ অন্তত সূৰ্যাস্তৰ লগে লগে যিটো ইফতাৰৰ সময়, সেই সময় নিৰ্ধাৰিত সময় অনুসৰি তেওঁলোকে ইফতাৰ গ্ৰহণ কৰে। ঠাইভেদে কিন্তু ইফতাৰৰ সময় বেলেগ বেলেগ, টাইম জোন সকলোতে বেলেগ। যিহেতু ইভেন আমাৰ অসমত যদি আপুনি চায়, অসমতে প্ৰতিখন জিলাত প্ৰতিডোখৰ ঠাইত অকণমান বেলেগ বেলেগ হয় টাইমবোৰ। আৰু গুৱাহাটীৰ যিটো নিৰ্দিষ্ট টাইম, সেই টাইমটো হৈছে আজিৰ দিনটোত 5:24 লগে লগে ইফতাৰ গ্ৰহণ কৰা হ'ব। আৰু আমাৰ কাৰ্যালয়ত যিসকল ইছলাম ধৰ্মাৱলম্বী কলিগ আছে, তেওঁলোকৰ বাবে এই ইফতাৰৰ আয়োজন কৰা হৈছে আৰু সমান্তৰালকৈ আমিও একেলগে ইফতাৰ গ্ৰহণ কৰিম। খুব এটা ভাল লগা পৰিৱেশ। ৰোজাৰ